মই ৰাজকুমাৰী কন্দিল কৰি মই আছিলো এদিন জগতৰ গুৰু বিশ্বব্ৰহ্মাণ্ডত মোৰ প্ৰাণৰ দেৱতা শ্ৰীকৃষ্ণৰ চৰণ চিন্তি আছিলো সৰ্বদা সেইবাবে শিশু পাল চৰা সন্থৰ দৰে ৰাজেন্দ্ৰ মণ্ডলীক কৰি পৰিহাৰ ভাতৃ মোৰ ৰুক্মবীৰক বিৰুদ্ধ চৰণ কৰি প্ৰাণৰ দেৱতা মোৰ যদুনাথক স্বামী ৰূপে কৰিলো বৰণ হয়বৰ মাজে সেয়ে আজি মহা সুখে মহা আনন্দেৰে কটাইছো জীৱনে তাৰকাপুৰী সঁচাকৈয়ে ধন্য আজি মই সাৰ্থক মোৰ জীৱন দেৱী ৰুক্মিণী দেৱী ৰুক্মিণী নাথ অভাগী সেৱা কৰিব গ্ৰহণ ওঠা দেৱী নাথ কি হৈছে আপোনাৰ কি চিন্তাই বিপদ কৰি তুলিছে আপোনাৰ ৰুক্মিণী নাথ মোৰ ভক্তৰ দুৰ্দশা দেখি আজি মই বৰ অস্থিৰ হৈ পৰিছো নাথ খুলি দিয়ক ৰহস্যৰ দুৱাৰ ভাঙি পাতি কওক সবিশেষ কোন সেই মহাভক্ত যাৰ বাবে হাহাকাৰ কৰিছে অন্তৰত প্ৰভু জনাৰ্দনৰ সুধিছা যেতিয়া কওঁ শুনা কওক না সুদামা সুদামা অ দেৱী সুদামা নামে আছে এক দৰিদ্ৰ ব্ৰাহ্মণ মহাভক্ত বাল্যবন্ধু মোৰ অ দেৱী বাল্যবন্ধু শান্তিপনীৰ কোনো গৃহ দুয়োৱে লভিছিলোঁ একেলগে বিদ্যা শিক্ষা জ্ঞান মই কিন্তু মায়াময় সংসাৰৰ দুখৰ শৃংখলত পৰি সুদামা আজি শৃংখলিত জানা দেৱী বাস কৰে ভগ্ন প্ৰজা খুজি মাগি যিহকে পায় তাকে ক্ৰোধা কৰে নিবাৰণ কিন্তু ৰুক্মিণী কিন্তু নাথ যেতিয়া সমগ্ৰ সংসাৰ নিদ্ৰা দেৱীৰ কুলাতাশ্ৰয় লয় তেতিয়াই সুদামাই এক মনে এক ধ্যানে চিন্তা কৰে মোক দেৱী দয়াময় কোৱা দেৱী ভক্তৰ ওপৰত আপোনাৰ কৃপা দৃষ্টি কিয় কৰা নাই বৰ্ষ তেওঁক কৃপা কৰিবলৈ মই সদায় প্ৰস্তুত কিন্তু কি নাথ কিন্তু সেই সুযোগকণ মোক সুদামাই আজি পৰ্যন্ত দিয়া নাই মই একোকে বুজা নাই স্বামী শুনা ৰুক্মিণী সুদামাই সংকোচ কৰে জানোচা দ্বাৰকাৰ অধিপতি হৈ মোৰ পৰম মিত্ৰ বাল্য বন্ধু বুলি চিনাকি দিবলৈ অস্বীকাৰ কৰিম এটা কথা মই এতিয়াও বুজা নাই স্বামী আপোনাৰ বন্ধু হৈও আপোনাৰ সাক্ষাতৰ বাবে অহা নাই কিয় কাৰণ সুদামা নহয় কোনো সাধাৰণ মানৱ পৰম ব্ৰহ্মজ্ঞানী জিতেন্দ্ৰিয় তেওঁ নাম ধন বাহিৰে অন্য ধন নিবিচাৰে কদাপি হে ৰুক্মিণী যদি সুদামাই এবাৰ তেওঁৰ দুখ দূৰ কৰিবলৈ আহ্বান কৰে আমি এক নিমিষতে এটি পলকতে সুদামাৰ সমস্ত দুখ
কৰিম নিবাৰণ। ধন্য ধন্য সুদামা, ভক্তিৰ দোলেৰে বান্ধিলা তুমি এই জগতৰ প্ৰতি। নাথ, প্ৰিয়ে, আপোনাৰ সেই বন্ধু মিত্ৰ সুদামা সাক্ষাৎ পাবলৈ মোৰ ঘনে ঘনে ইচ্ছা মোৰ হৈছে জাগ্ৰত। হে দেৱী, নাথ, তোমাৰ মনোবাঞ্ছা মই কৰিম পূৰণ, কিন্তু ৰুক্মিণী নাথ, তাৰ আগে পৰীক্ষা কৰিম মই ভক্ত সুদামাৰ আৰু দেখুৱাম জগতক আমাৰ লীলা অনন্ত। বুজিছো, লীলাময়ে নতুন লীলাৰ পাতনি মেলিছে যেতিয়া আমাৰ ইচ্ছা পূৰ্ণ হ'বলৈ বেছি ক্ষণ নাই। তেন্তে তেন্তে বলক নাথ, খন্তেক কৰিব বিশ্ৰাম। বোলা দেৱী।